Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আলোচনা কৰিম অসম পুলিচৰ ৰাইটেন এক্সামত আহিবলগীয়া 10টা ইম্পৰ্টেন্ট সায়েন্সৰ কোৱেশ্চন। অকল সায়েন্সৰ কোৱেশ্চন আছে ইয়াতে 10টা। সো ফ্ৰেন্ডছ সকল আজি মই এটা কিতাপৰ পৰা ডাইৰেক্ট মই ফটো তুলি আনিছো আপোনালোকৰ বাবে। সো কাৰণ কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয়। সো ফ্ৰেন্ডছ সকল তেতিয়ালে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? ৰাদাৰফোৰ্ড, থমসন, বৰ, গল্ডষ্টোন। গতিকে ফ্ৰেন্ডসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি। থমসন হ'ব ইয়াৰে ৰাইট এনসাৰ। সো ফ্ৰেন্ডসকল কিজানি এই কিতাপটো কোনোবাৰ তাতে থাকিব পাৰে আৰু কোনোবাৰ তাতে নাথাকিব পাৰে, কাৰণ এজন ষ্টুডেণ্টে বা ছাত্ৰই সকলো কিতাপ কিনাটো সম্ভৱ নহয়। সো নেক্সট কুৱেশ্যনটো দিয়া আছে মৌল এটাৰ পাৰমাণৱিক সংখ্যাই ডেছ দিয়া আছে কিহক সূচায়? নিউক্লিয়াছত থকা নিউট্ৰনৰ সংখ্যা। অপশ্যন বি দিয়া আছে মৌল এটাৰ যোজ্যতা। অপশ্যন চি দিয়া আছে নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। অপশ্যন ডি দিয়া আছে মৌল এটাৰ পাৰমাণৱিক ভৰ। গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি, নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক সূচায়। সো নেক্সট কুৱেশ্যনবোৰ চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে কাৰ্বনৰ এটা দানাকাৰ অৱৰোপ হল ডেছ দি আছে কাজল, কক, গ্ৰেফাইট, প্ৰাণীৰ এঙাৰ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি, গ্ৰেফাইট হ'ব ইয়াৰ ৰাইট এনসাৰ। তাৰ পিছৰ কুৱেশ্যনটো দি আছে কুৱেশ্যন নাম্বাৰ 4, গ্ৰেফাইটক ব্যৱহাৰ কৰা হয় মানে কিহত ব্যৱহাৰ কৰা হয়? কাঁচ কাটিবলৈ, গহনাত, কলা চিয়াহী প্ৰস্তুতকৰণত, ইলেক্ট্ৰড হিচাপে। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ ডি, ইলেক্ট্ৰড হিচাপে ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নাম্বাৰ 5 দিয়া আছে কাৰ্বনৰ বিশুদ্ধ ৰূপটো হৈছে গ্ৰেফাইট, কয়লা, হীৰা, কক। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি, হীৰা। সো ফ্ৰেন্ডসকল এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেন্ট হয়, একেবাৰে বহুত ইম্পৰ্টেন্ট হয়। কুৱেশ্যন নাম্বাৰ 6 দিয়া আছে কাৰ্বনে অক্সিজেনৰ লগ হৈ কি সৃষ্টি কৰে? কাৰ্বন মনক্সাইড, সালফাৰ মনক্সাইড, জিংক মনক্সাইড, কপাৰ মনক্সাইড। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ এ, কাৰ্বন মনক্সাইড সৃষ্টি কৰে। কুৱেশ্যন নাম্বাৰ 7 দিয়া আছে ডেছ দিয়া আছে তাৰপিছত লৰ আকাৰ বক্সাইট, গেলেনা, হেমেটাইট, গেলেনা, হেমেটাইট, কৰ্নেলাইট। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি, হেমেটাইট হ'ব ইয়াৰ ৰাইট এনসাৰ। হেমেটাইট লৰ এক আকাৰ, আকাৰ নহয় সৰি আকৰ। কুৱেশ্যন নাম্বাৰ 8 দিয়া আছে 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ সমৰ্থক। ইয়াতে দিয়া আছে 173 কেলভিন, 273 কেলভিন, 100 কেলভিন, 373 কেলভিন। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি, 273 কেলভিন হল 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ সমৰ্থক। কুৱেশ্যন নাম্বাৰ 9 দিয়া আছে প্ৰমাণ উষ্ণতা আৰু চাপত এটা গেছৰ গ্ৰাম আণৱিক আয়তন 2.24 লিটাৰ, 0.224 লিটাৰ, 224 লিটাৰ, 22.4 লিটাৰ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ ডি, 22.4 লিটাৰ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে কুৱেশ্যন নাম্বাৰ 10 দিয়া আছে প্ৰতি মলত থকা এভোগাড্ৰ সংখ্যাৰ মান হৈছে। সো ফ্ৰেন্ডসকল অপশ্যন দিয়া আছে 4টা। প্ৰথম অপশ্যনটো দিয়া আছে 6.0221 ইনটু 10 টু দি পাৱাৰ 21। সো অপশ্যনবোৰ আপোনালোকে ভালদৰে চাই ল'ব। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি, 6.0221 ইনটু 10 টু দি পাৱাৰ 23 ইয়াৰ ৰাইট এনসাৰ। সো ফ্ৰেন্ডসকল এই কুৱেশ্যনবোৰ সায়েন্সৰ কুৱেশ্যন অকল
ৰসায়ন বিজ্ঞানৰ ওপৰতে আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে এই 10টা কুৱেশ্যন মোৰ লগত এনেকুৱা ধৰণৰ কুৱেশ্যন এই কিতাপটোত আছে বহুত কেইটা মানে কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট যিকোনো এক্সামতেই আহে এনে ধৰণৰ কুৱেশ্যন প্ৰায় অসম পুলিচৰ কিতাপতে আছে এই কুৱেশ্যনবোৰ চাব সো ফ্ৰেণ্ডসকল গতিকে 10টা কুৱেশ্যন শেষ হৈ গ'ল ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব